কাম ঘৰত গোপিনীয়ে কয় বোলে যে বোপাই ডেকাই হৈ আছ কাম কাজো কৰিব পৰা হৈ আছ আজি বাবাৰ কাৰণে এনেকুৱা ধুনীয়া বস্তু এটা লৈ ৰাতিপুৱা ঘৰ পাইছো নহয় বাবাই মানে একদম খুশি হৈ যাব আৰু এয়া দেখিছে হেয়াৰ কালাৰ শ্যাম্পু বেষ্ট মানে পকা চুলিত আমাৰ মা আৰু দেউতাই প্ৰায় লগাই সুফাৰ নহলে ইণ্ডিকা ব্যৱহাৰ কৰে কিন্তু 15 দিনৰ পাছতে আঁতৰি গুচি যায় আৰু কিছুমানৰ প্ৰায় মূৰৰ বিষ হয় নতুবা এলাৰ্জি হয় আৰু এই দুটা শ্যাম্পুত কোনো ধৰণৰ সাইড ইফেক্ট নাই কেমিকেল নাই আৰু ই একেবাৰে হাৰ্বল সেইটোকে ভাবি দেউতাক অকণমান ধুনীয়া কৰো জীয়াই থকা সময়ছোৱাতে মুখত যদি অকণমান হাঁহি বিৰেঙাব পাৰো আৰুনো আমাক কি লাগে নহয়নে আৰু ইয়াত সুবিধাজনক বস্তু হৈছে ইয়াত আছে এনেকুৱা ধৰণৰ সৰু সৰু গ্লভছ ভৰাই দিছে যাতে আমাৰ হাত দুখনে মানে অকণমানো হাতত নলগাকৈ গ্লভছ পিন্ধি আমি ধুনীয়াকৈ লগাব পাৰো বাবাও ভাল লাগিব হা না মেথিয়া মানে লগাওতে তেল থাকিব নহব মই যোনদিনাখন নাথাকো এনে এনেকে লগাবি ইয়াৰ পৰা অকণমান লবি ইয়াৰ পৰা অকণমান লবি আৰু মিক্স কৰি লগাব লাগে এইটো পৰা অলপমান লৈছো দেই নহয় এটা বগা এটা অকণমান ৰংটো বেলেগ দেখিছে না তাৰপৰা এইটো খুব মতে মোহাৰিব লাগে মাথো 5 মিনিট দেই বাবা গাঁৱৰ চিনি নাপালে হয় আৰু চিনি নাপা মানে দাড়িটো লগাব পাৰেতো মানে পকা চুলিয়ে হওক বা পকা দাড়িয়ে হওক দুইটাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে আৰু গালতো লগাই দিয়াৰ লগে লগে দাড়িত কোনো ধৰণৰ ইয়াত সাইড ইফেক্ট নহয় আনহাতে লগাই দিয়াৰ পাছত ভালদৰে চুলিখিনিত মাছাজ কৰিব যাতে চাৰিওফালে লাগে আৰু পুৰা 5 মিনিট মানে এতিয়া ৰখিম সময় যিমান হৈছে চাই লওঁ 5 মিনিটৰ পাছত বাবাক ধুই আপোনালোকৰ ৰিজাল্টটো দেখাই দিম দেই আৰু আপোনালোকক 5 মিনিট সময় হৈ যোৱাৰ পাছত দেখাইছো চাওক কি ধুনীয়াকে কলা হৈ আহিছে দেখিছে সঁচাকৈ বহুত সুবিধাজনক মাথো 5 মিনিটৰ ভিতৰতে বাবাৰ বগা চুলিখিনি মই কলা কৰি তুলিলো আৰু আপোনালোক কোনোবাই যদি এনেকুৱা ধৰণৰ শ্যাম্পু ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে যিটো নাম্বাৰ স্ক্ৰীনত দি দিছো সেই নাম্বাৰকেইটাত কণ্টেক্ট কৰিলে আপোনালোকে এই শ্যাম্পুটো ল'ব পাৰিব পুৰুষে যদি এবাৰ কিনি লয় তেতিয়াহ'লে 6 মাহ বা 7 মাহ ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ দামো বহুত নহয় আনহাতে মহিলাৰ ক্ষেত্ৰত 4 মাহ বা 5 মাহ ব্যৱহাৰ কৰিব পাৰিব বলা আজি তোমাক ডেকা ডেকা ক'ব দেই সবে পুৰা হ'ব 5 মিনিট সময় হৈ যোৱাৰ পাছত আপোনালোকে যেতিয়া চুলিখিনি ধুবলৈ ল'ব তেতিয়া আপোনালোকে কোনো ধৰণৰ সাবুন শ্যাম্পু টেঙা এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ নকৰি খালি পানীৰে মাথো চুলিখিনি সাফা কৰি যাতে শ্যাম্পুখিনি আঁতৰি যায় তেনেকৈ ধুব আৰু একেবাৰে খালি পানীৰে ধোৱাৰ পাছত দেউতাৰ চুলিখিনি দেখিছে ধুই দিয়াৰ পাছত কিমান ধুনীয়া চিকচিকিয়া কলা হৈ পৰিলে আৰু এতিয়া দেউতাক আইনাখন দেখাই দিম ৰব কেনেকুৱা আইনাখন আনছো কি ধুনীয়া কলা হৈ গ'ল দেখিছে মাত্ৰ 5 মিনিটত জুৱাই আছে এইটো আছে হেলাগলে হা ডাক্তৰটোৱে কৈছে ন মানুহটো বোলে 69 বয়স দেখাইছে ঢাকা টুপি পিন্ধি আহিছে বুলি কৈছে কি ধুনীয়া কেনেকৈ শুদ্ধ বগা আছিলে আৰু এতিয়া কলা হৈ গ'ল ধুনীয়া লাগিছে ডেকা ডেকা লাগিছে বাবা দেখিছে মাত্ৰ 5 মিনিটতে মই আমাৰ বাবাৰ চুলিটো এনেকুৱা চালিয়া বনাই দিলো ডেকা ডেকা এতিয়া অকণমান গৰম টুপি এটা পিন্ধিলে ঠাণ্ডা লাগিছে যদি